আজি কেঁচাখাইটি গোসানীৰ পূজা। থানৰ সৰু দেউৰীৰ ঘৰত এজোপা বৃহৎ ৰঙা জবা ফুলৰ তলত গাঁৱৰ সমস্ত ৰাইজ গোট খাইছে থানলৈ বুলি। ঐতিহাসিক ঘগুৱা ৰাজ্যৰ তিনিখনি জাগ্ৰত থান বুঢ়িয়াই থান, ভগৱতী থান আৰু কেঁচাখাইটি থান। এই কেঁচাখাইটি থানখন আছে গড়মাৰী গাঁৱৰ উত্তৰ পূব দিশত। থানৰ দেউৰীৰ ঘৰত আতিথ্য গ্ৰহণ কৰাৰ পিছতে সমস্ত গঞাই থানলৈ বুলি ভাৰে ভেটিয়ে বলিয়ে সমস্ত একেলগে থানলৈ বুলি ওলাইছে। গড়মাৰী গাঁওখনত বিভিন্ন জাতি জনজাতিৰ লোক আছে যদিও এই থানকেইখনক কিন্তু মূলতঃ কাৰ্বি সমাজৰ মানুহে পূজা পাৰ্বণ কৰি আহিছে। কাৰ্বি সমাজৰ এটা পৰম্পৰা, যিকোনো শুভ কাম আৰম্ভ কৰাৰ আগতে যি তেওঁলোকৰ লোকবাদ্য কালি পেঁপা আছে, সেই কালি পেঁপাৰ সুৰতেহে যেন সমস্ত অপায় অমংগল দূৰ কৰি যাত্ৰা আৰম্ভ কৰে। অকমান দি দিয়ে আজি মাই মৰম আজি বেমাৰ ব্যাধি সকলোকে নিৰ্মূল কৰি আজি চলি আছে নিজৰ আটা পিতা আৰু উপৰিপুৰুষসকলে পালন কৰি অহা এটা পৰম্পৰাক চিৰজাগ্ৰত কৰি ধৰি ৰাখিবৰ বাবে গাঁৱৰ ৰাইজে উবুৰি খাই পৰিছে এনেদৰে।
এনেদৰেই বৰঢোলৰ চেও আৰু কালি পেপাৰ সুৰত ৰাইজ আহি কেঁচা এখাইটি গোসানীৰ থানৰ ভিতৰত প্ৰৱেশ কৰিলে। সঁচাকৈয়ে থানৰ চাৰিসীমাৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে মনটো যেন কিবা গধুৰ গধুৰ হৈ পৰিল। এক সুন্দৰ পৰিৱেশ, বিভিন্ন প্ৰজাতিৰ গছ গছনিৰে ঢাকি থকা এখন যেন আশ্ৰমৰ দৰে এই ঠাইখনত অহাৰ লগে লগে যেন সকলোৰে মনবোৰ কিবা গহীন গহীন হৈ পৰিল। মণিকূট গৃহভাগ দেখাৰ পিছত এনে ভাৱ হ'ল যেন সঁচাকৈয়ে কেঁচা খাইটি গোসানী যেন সদা জাগ্ৰত আৰু ইয়াত যেন বিৰাজমান হৈ আছে। মই ফটো বেছি দিয়ক। এয়া সঁচাকৈ এক ভক্তিৰ কি যে পৰাকাষ্ঠা, এটা জনবিশ্বাস যে আজি গড়মাৰী গাঁৱৰ যি কেঁচা এখাইটি গোসানী থান আছে সেই থানত গঞা ৰাইজে পূজা সেৱা আগবঢ়াব। সেইবাবে এয়া দেখিছেনে ভক্তিৰ যি অৰ্ঘ্য আগবঢ়াইছে, দেখিলে আপোনালোকৰ গা মন শিয়ৰি উঠিব। এয়া দেখিছেনে গঞাই কেনেদৰে সেৱা আগবঢ়াইছে। আৰু এটা কথা আপোনালোকক ক'ব লাগিব যে পদুমপুখুৰী গাঁৱৰ যি আইগৰাকী আছিলে, সেই আইগৰাকীক আদৰি নিবৰ বাবে ভক্তিপূৰ্ণ অৰ্ঘ্য যাচিবৰ বাবে এনেদৰে আহিছে। লগতে বিভিন্নজনক ইয়ালৈ নিমন্ত্ৰণো জনাইছে এই পূজা ভাগলৈ। তাৰে এক প্ৰতিচ্ছবি মই আপোনালোকক দেখুৱাইছোঁ। সঁচাকৈ দেখি খুবেই ভাল লাগিছে।
যে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আহিছে ইয়ালৈ আহি যেন দেৱী মাতৃক সেৱা এটি জনাব লগতে কিছু চিনাকি ব্যক্তিও আহিছে ইয়ালৈ লাহে লাহে তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম বৰ্তমান যি ভক্তিৰ পৰাকাষ্ঠা দেখুৱাইছে ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো আহিছে কোনো কাৰ্বি বুলি নহয় কোনো তিৱা বুলি নহয় কোনো কোচ বুলি নহয় সকলোৱে দেৱী মাতৃৰ ওচৰত এভাগে সেৱা ল'বলৈ আহিছে আমি পৰৱৰ্তী সময়ত এই থানৰ বিষয়ে কথা পাতিম আৰু বলকচোন আমি এতিয়া আইগৰাকীক কিদৰে আদৰণি জনাই ইয়াৰ পৰা কিদৰে আদৰি লৈ যায় থানলৈকে সেই পৰিৱেশটো মই আপোনালোকক দেখুৱাম এয়া আইগৰাকীক আদৰি নিব এতিয়া
এয়া মোৰ সৈতে আছে তিৱা লোক সংস্কৃতিৰ এগৰাকী গৱেষক চৰাইবাহী মহাবিদ্যালয়ৰ চৰাইবাহী হায়াৰ ছেকেণ্ডেৰী এগৰাকী অধ্যাপক আমি ককাই ভাই দুয়োজনে এনেদৰে লগ পাই খুবেই ভাল লাগিছে কথা এটা সুধোঁ একবিংশ শতিকাৰ এই সময়তো মানে আজি যি দেৱী মহামায়াৰ বা কেঁচাই খাইটি গোসাঁনী পূজা হ'ব এই পূজা ভাগত যিদৰে আমাৰ ৰাইজ আহিছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আৰু পূজাৰ উপকৰণ হিচাপে যিদৰে বলি আনিছে এই বলি প্ৰথাটো আচলতেতো আহোমৰ দিনতেই গৌৰীনাথ সিংহই নোহোৱাই কৰিছিলোঁ এতিয়াও এই প্ৰথাটো যে চলি আছে তাৰ বাবে আমাৰ কি অনুভৱটো হ'ব আজি এতিয়া হয় এইটো এটা লোকবিশ্বাস লোক পৰম্পৰা আৰু যিটো বিশ্বাসৰ দ্বাৰা আত্মসন্তুষ্টি বা আত্মশান্তি এটা লাভ কৰে গতিকে সেইটো আঁতৰাই দিয়াটো সম্ভৱ নহয় আৰু উদাহৰণস্বৰূপে এতিয়া বিভিন্ন আমাৰ এই তিৱা সমাজখনত বুলিয়ে নহয় বা এই গড়মাৰিতে নহয় কামাখ্যাৰ পৰা ধৰি বিভিন্ন স্থানত পীঠত এই প্ৰথাটো চলি আহিছে আৰু এটা বিশেষ গুৰুত্বপূৰ্ণ কথা যে আমি যিসকলে বিশ্বাস কৰোঁ পূজা উপাসনা কৰোঁ যিটো বলি দিয়া হয় সেই বলিটো আকৌ পাছত মানুহে প্ৰসাদ হিচাপে বা খাদ্য হিচাপে গ্ৰহণ কৰে দেৱীৰ যিখিনি উচিষ্ট আৰু হয় যিবিলাক মানে যিটো অনিষ্ট হৈ নাযায় যিটো সেই বলি যিটো তাৰ যিখিনি নৈবেদ্য সেইখিনি আকৌ ৰাইজে গ্ৰহণ কৰে গতিকে এইটো এটা সেই লোক পৰম্পৰা বিশ্বাস শান্তি এটা পোৱাৰ লগে লগে তেওঁৰ যদি কিবা ৰোগ ব্যাধি আছে সেইবিলাকৰ পৰা তেওঁ যেতিয়া মনটো শুদ্ধ হয় এটা শক্তি পায় আত্মশক্তি এটা পায় তাৰ দ্বাৰা যদি মংগল হয় কাৰোবাৰ সেইটো নুই কৰি দিব পৰা কথা নহয় য'ত মানসিক শান্তি আছে আৰু মই দ্বিতীয়তে যিটো কথা ক'লোঁ যে সেই উপকৰণখিনি নৈবেদ্যখিনি ভাগ আকৌ ঈশ্বৰৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰা ঠিক আছে বাৰু যে এই যে আমি জানো যে পৃথিৱীত দেৱী শক্তিয়ে হৈছে আটাইতকৈ আদি শক্তি এই যে আজি কেঁচাই খাইটি থানৰ পূজা হ'ব এই কেঁচাই খাইটি ৰূপটো দেৱীৰ কোনটো সময়ৰ ৰূপ আছিল আচলতে এইটো আচলতে সেইটো লোক পৰম্পৰাত আমি স্তুতিবিলাকত আমি কৰি আহিছোঁ আমাৰ বাৰতো কৰা হয় থানবিলাকত কৰা হয় এই তেনেধৰণেহে পালন কৰি আহিছোঁ বা আমি বা সেই জ্ঞানটো মোৰ সিমানখিনিতে এনেতো আমাৰ দেৱী পূজাৰ সময়ত ইয়া দেৱী সৰ্বভূতেষু শক্তি ৰূপেণ সংস্থিতা নমস্তাস্যৈ নমস্তাস্যৈ বুলি কোৱা হয় দেৱীৰে আচলতে একোটা ৰূপ এইবোৰ বিভিন্ন সময়ত দেৱীয়ে যেতিয়া পৃথিৱী উদ্ধাৰৰ বাবে বা অসুৰসকলক দানৱসকলক মানে দমন কৰিবৰ বাবে ৰূপ লৈছিলে তাৰে অন্য এটা ৰূপ আৰু দুৰ্গাৰে অন্য এটা ৰূপ বা আদ্য শক্তিৰে অন্য এটা ৰূপ ঠিক আছে ভাল লাগিল আমি ককাই ভাই কথা পাতিলোঁ আৰু যদি ইয়াতে কিবা ভুল হৈছে ৰাইজে কমেণ্ট কৰি জনাব নহয় ঠিক আছে ধন্যবাদ মই পৰিচয়টো বিশেষণটোহে ক'লোঁ কিন্তু নামটোৱে নক'লোঁ এয়া হৈছে বিদ্যুৎ বিকাশ সেনাপতি এগৰাকী সুগায়ক তিৱা গায়ক ভূপেন্দ্ৰ সংগীত খুব সুন্দৰকৈ গাব পাৰে আমি ককাই ভাই আজি লগ লাগিলোঁ এই থানত গতিকে আমাৰ যদি কিবা কথা পাতোঁতে ভুল হৈছে কিবা ভুল তথ্য গৈছে আপোনালোকে কমেণ্টছ কৰি জনাব ঠিক আছে আৰু তৎক্ষণতে ময়ো আচলতে ইয়ালৈ আগতে অহা নাছিলোঁ মই শুনি আছিলোঁ আৰু জানিলোঁ নিমন্ত্ৰণটো জনালে গতিকে আহিবলৈ পাই ভালে লাগিলে দেখি ইয়াত মানে ৰাইজৰ যিটো সমাগম সুন্দৰ হয় হয় সেইটো যিটো তেওঁলোকৰ যিটো পৰাকাষ্ঠা হয় আৰু ৰাইজৰ যিটো ইউনিটি এই সমাজখনৰ যিটো হয় ঐক্য সংহতি প্ৰতিফলিত হৈ উঠিছে সেইটো এটা যথেষ্ট ভাল লগা কথা মইতো ইয়াৰ আগত দেওবাৰে যেতিয়া বুঢ়ীআই থানৰ মানে পূজা হৈছে সেইদিনাও আহিছোঁ মই তেতিয়াও একেই পৰিৱেশ গড়মাৰিৰ পৰা তেওঁলোকে ঘগুৱালৈকে প্ৰায় 7 কিলোমিটাৰ পথ খোজকাঢ়ি গৈছে সমদল কৰি আজিতো বাৰু তেওঁলোকৰ গাঁৱতেই গতিকে যিটো আস্থা পৰাকাষ্ঠা বিশ্বাস সেইটো সঁচাই মানিব লাগিব ঠিক আছে ধন্যবাদ যিহেতু বৰ্তমান সময়ত অকণমান সীমিত কৰি কেনে আমি এবছৰ ঠাইত প্ৰতি বছৰ ঠাইত দ্বিভাষিক স্বৰূপে আমি পূজা পাঠ কৰিছোঁ মন্দিৰ আছে আৰু 3 ভাগ মন্দিৰ আছে তাৰমানে এইটো হ'ল আমাৰ যিটো ভগৱতী থানত তাত এইবিলাক মন্দিৰ আছে
তাতে একদম মা প্ৰসাদে সম্পূৰ্ণ নিকাভাৱে সেই ভগৱতী থানখন পূজা কৰা হয়। ইতিমধ্যে আইক আপোনাৰ আদৰণি জনাই অনা হৈছে। নিশ্চয় নিশ্চয় মা গোসাঁনী তিনিখন থানৰে তেওঁ গৰাকী, গতিকে তিনিখন থানৰ গৰাকী আজি পূজাভাগৰ যিখিনি গোটেইখিনি কৰ্মৰাজি তেওঁৰ জৰিয়তে হৈ যাব। আপোনালোকে নিশ্চয় দেখা পাব। তিনিভাগ থান কি কি আছিলে? বুঢ়িয়াই, ভগৱতী আৰু কেঁচাখাইটি। ইয়াত ৰাজ পাৰিষদো আহিছে। ৰাজ পাৰিষদ আহিছে, আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ মূল ভগৱা ৰাজ্যৰ ৰজাজনটো আছেই, তেখেতৰ সান্নিধ্যত বাকীসকলক আমি আমন্ত্ৰণ জনাইছোঁ। নিশ্চিতভাৱে তো আমি অকণমান আগলৈ যাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে দেখিছে যে কেইবাগৰাকী ব্যক্তিয়ে ইকৰাৰ এটা বান্ধ সৃষ্টি কৰিছে। এই বান্ধডাল আচলতে কিয় দিব লগা হ'ল সেই বিষয়ে মই যিসকলে তৈয়াৰ কৰি আছে তেখেতৰ মুখৰ পৰাই জানিব বিচাৰিছোঁ। কওকচোন, এই যে ইকৰা কেইডালকৈ লয় আপোনালোকে? 6-7ডালকৈ লোৱা হয়। হয় হয়। আৰু এই ইকৰা কেইডাল লোৱাৰ কাৰণটো কি? আপোনাৰ হেৰি যে মানে এই আমাৰ ছাগলী মানে ডিঙিত পিন্ধাৰ ৰচা, হয় হয়, যিখিনি সময়ত আমাৰ পূজা কাৰ্যত লাগিব হয় সেই সময়তে পিন্ধোৱা হয় এই ৰছী। হয় হয়। ঘৰৰ পৰা যিডাল ৰছীত বান্ধি আনে সেই ৰছীডাল মানে খুলি দিব লাগে, খুলি পেলাই এই ইকৰাৰ সৈতে যিডাল প্ৰস্তুত কৰা হয় সেইডালক মানে ডিঙিত সোমোৱাই দিয়া হয়। দিয়কচোন আপুনি কেনেকৈ প্ৰস্তুত কৰে অকণমান দেখুৱাওক। এয়া মানে কি বেনি গঠা নিচিনা কৰিব লগা হৈছে নহয়? অঁ, আমি যদি ভাবোঁ এইডাল দেৱীয়ে বেনি গাঁঠিছে বুলি ভাবিলে এইটো নিশ্চয় অশুদ্ধ নহ'ব। অঁ হয় হয় হয়, ঠিক আছে। আপুনি গাঁঠোতেই মই গম পালোঁ যে বেনি গাঁঠি আছে এতিয়া। হয় হয়, ইকৰাৰ পাতৰ বেনি, আৰু এইডাল ইমানেই শক্তিশালী হৈ যায় হয়নে? অঁ ঠিক আছে ঠিক আছে, এতিয়া এয়া কৰি আছে। এয়া ইতিমধ্যে কেইবাডালো সজালে, মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইডাল চাওকচোন, আৰু তেখেতে সজাইছে। আপুনি সজাই থাকক, মই ফটো কৰি আছোঁ। এয়া ছাগলীৰ মূৰটো হয়তো ইয়াতে সুমুৱাই দিব। অঁ ঠিক আছে ঠিক আছে, সজাওক সজাওক, আপুনি ধুনীয়াকৈ সজাওক। বৰ সুন্দৰকৈ সজাই আছে। গোটেই প্ৰক্ৰিয়াটো আপোনালোকক দেখুৱাইছোঁ। ধুনীয়াকৈ অকণমান দাঙি দিয়ক। ইয়াৰ পিছত আমি আদৰণি কৰিব বিচাৰিম আমাৰ কেন্দ্ৰীয় সমিতি, অৰ্থাৎ এই থান পূজাৰ কেন্দ্ৰীয় সমিতিৰ স্থায়ী সভাপতি আমাৰ ভূপেন বাংতাৰীয়, তেখেতক এখন গামোচাৰে আদৰিব। ইয়াৰ পিছত আমি আদৰিব বিচাৰিম ভোগেশ্বৰ কোঁৱৰ কোঠাৰী গঞা ৰাজ্যৰ ৰজা ভূপেন, বা তেখেতক এখন গামোচাৰে আদৰিব বিচাৰিম। আদৰিব আপুনি ইয়াৰ পিছত আমি আদৰিব বিচাৰিম মৰিয়াম দেউৰী, আদৰিব বিচাৰিছোঁ বুলেন দেউৰী, প্ৰাক্তন ট্ৰাইবেল সংঘৰ সম্পাদক ও তেখেতকো এখন পুৰণ গামোচাৰে আদৰিব কাৰণে বিশিষ্ট বন্ধুসকলক আহ্বান জনাইছোঁ।
এটা কমন প্লেটফৰ্ম হৈছে য'ত সকলোৱে সেৱা শুশ্ৰূষা কৰি নিজৰ ভালৰ বাবে নিজৰ মংগলৰ বাবে সেৱা শুশ্ৰূষা কৰে আৰু দুবছৰৰ মূৰে মূৰে ইয়াত আমি জানিব পাৰিছোঁ এই স্থানত পূজা পাতলবিলাক হয়। গতিকে আমি দেখিছোঁ যে এতিয়া এই মুহূৰ্তত সুনিতা উইলিয়ামছ আকাশত আছে। তেওঁৰ ঘূৰি আহিবৰ কাৰণে তেওঁৰ যানখন বেয়া হৈছে। গতিকে অহৰহ নাছাৰ বিজ্ঞানীসকলে এই মুছলমানেই হওক খ্ৰীষ্টানেই হওক হিন্দুৱেই হওক সকলোৱেও ঈশ্বৰৰ নাম লৈ পেলাই যানখন কেতিয়া ভাল হয় কেতিয়া ভাল হয় এই পৰিৱেশটো তেওঁলোকে ঘোষণা কৰি আছে বা যানখন ভাল কৰিবলৈ চেষ্টা কৰিছে। আৰু এজন ডক্তৰ আজি বিজ্ঞানৰ যুগ স্বাস্থ্য বিজ্ঞানৰ যুগ ডক্তৰ এজনেও যেতিয়া মানুহক অপাৰেশ্যন কৰিব তেওঁ ভগৱানৰ নাম লৈ অপাৰেশ্যন কৰিব। গতিকে নিশ্চয় এতিয়াও এই যান্ত্ৰিক যুগত বিশ্বায়নৰ যুগত বিজ্ঞানৰ যুগত এতিয়াও পৃথিৱীত কিবা এটা শক্তি জীয়াই আছে যি শক্তিক যিমানেই ডাঙৰ বিজ্ঞানী নহওক যিমানেই ডাঙৰ ডক্তৰ নহওক সকলোৱে ভগৱানৰ নাম লৈহে কাম কাজ কৰিবলৈ আগবাঢ়ে। সেয়ে হৈছে এটা পৰম্পৰা। এই আই গঠনখনত আজি সমূহ ৰাইজে একত্ৰিতভাৱে পূজা অৰ্চনা কৰিব বিশ্বৰ মংগলৰ বাবে বিশ্বৰ শান্তিৰ বাবে স্থানীয় শান্তিৰ বাবে ৰাইজৰ শান্তিৰ বাবে ব্যক্তিগতভাৱে মংগলৰ বাবে কৰিব। এই পৰম্পৰা জীয়াই থাকক আৰু এই সমন্বয়ে জীয়াই থাকক আৰু এই পৰম্পৰাটোৱে বিভিন্ন বৰ্ণ বিভিন্ন সম্প্ৰদায় লোকসকলক একত্ৰিত কৰিছে ইয়াত আৰু পূৰ্বৰ যি পৰম্পৰা পূৰ্বৰ যি বিশ্বাস সেইটো জীয়াই ৰখাৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কাৰণ বিভিন্ন ধৰ্মৰ পন্থাৰ লোকসকলে ইয়াত সমবেত হৈছে একত্ৰিত হৈছে। গতিকে এনে ব্যৱস্থাটোৱে জনসাধাৰণৰ মাজত পৰম্পৰা জীয়াই ৰখাৰ ক্ষেত্ৰত একতা জীয়াই ৰখাৰ ক্ষেত্ৰত মানে কি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। গতিকে ইয়াৰ ওচৰ চুবুৰীয়া ৰাইজক আশা ৰাখিছোঁ নিশ্চয় তেখেতসকলে কৰিব। আগলৈকেও এই পৰম্পৰা জীয়াই থাকক যি পৰম্পৰাই এই অঞ্চলৰ লগতে সমগ্ৰ অঞ্চলত সমন্বয় প্ৰতিষ্ঠা কৰিব শান্তিৰ প্ৰতিষ্ঠা কৰিব আৰু নিজৰ যি পৰম্পৰা সনাতন ধৰ্মৰ যি পৰম্পৰা বিশ্বাস সেইটো নিশ্চিতভাৱে জীয়াই ৰাখিব। গতিকে মই বিশেষ ক'বলৈ নাযাওঁ কাৰণ আজি পূজা চলি আছে। আমাৰ বক্তব্য যদি আমি সেৱা জনাওঁ আমাৰ মনোকামনা পূৰণৰ কাৰণে আমি যদি প্ৰাৰ্থনা জনাওঁ আমাৰ বহু মানুহৰ বেমাৰ আজাৰৰ পৰা ধৰি বিভিন্ন সমস্যা নাইকিয়া হৈ যায়। কিয়নো এই বিশ্বাসৰ দ্বাৰা এটা আমি মানসিক শক্তি পাওঁ আৰু এই শক্তিটোৱে আমাৰ বিভিন্ন অসুবিধা আমাৰ শৰীৰৰ পৰা নাইকিয়া কৰি দিয়ে মনৰ পৰা নাইকিয়া কৰি দিয়ে আৰু এটা আমি যিটো আমি মানসিক বল পাওঁ শক্তি পাওঁ তাৰ দ্বাৰা আমি নিজকে শ্ৰীবৃদ্ধি কৰিবলৈ বা বিভিন্ন ধৰণৰ কাম কাজ কৰিবৰ কাৰণে এটা শক্তি পাওঁ। গতিকে প্ৰয়োজনীয়তা আছে আজিৰ সময়তো। সেই বিজ্ঞানীজনেও ভগৱানক আৰাধনা কৰে ডাক্তৰজনেও কৰে ইঞ্জিনিয়াৰজনেও কৰে। গতিকে অলপ আগতে আৰু এজন আমাৰ গণ্যমান্য আমাৰ জ্যেষ্ঠ ব্যক্তিয়ে কৈছিল যে কিছু বছৰ ইয়াত এটা বিৰতি হৈছিল। এই জৰিয়তে ৰাইজৰ ঐক্য সংহতি যে এই গাঁওখনত যে আছে সেইটো খুব সুন্দৰভাৱে প্ৰতিফলিত হৈছে। ইয়াত উপস্থিত হৈয়ে ভাল লাগিছে যে বৃদ্ধ ইমান কেইগৰাকী বৃদ্ধা দেখিছো লাখুটি লৈ লৈ আহিছে বৃদ্ধসকল আহিছে যে আৰু আইসকল আহিছে বাই ভনী ইমান ধুনীয়াকে যে আহিছে যে এই সমাজখনত যে ঐক্যবদ্ধতা আছে একতা আছে এই একতাৰ দ্বাৰা আমি বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰোঁ। আমি যদি ভাগ ভাগ হৈ থাকোঁ আমি কাম কৰিব নোৱাৰোঁ ভাল কাম কৰিব নোৱাৰোঁ। ঐক্যবদ্ধ হৈ থাকিলে আমি বহুত ভাল কাম কৰিব পাৰোঁ। গতিকে এই ঐক্যবদ্ধতাটো কোনে আনি দিছে? এই আমাক আইগৰাকীয়ে আনি দিছে এই আৰাধ্য দেৱতাই আমাক আনি দিছে। গতিকে আমি এই একতা যেতিয়া আমাক সেই আৰাধ্য দেৱতাই আনি দিব পাৰিছে আইগৰাকীয়ে আনি দিব পাৰিছে তাৰ প্ৰাসংগিকতা নিশ্চয় আছে। এই ঐক্যবদ্ধ সমাজখনে বহুত ভাল কাম কৰিব পাৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে একোটা লোকবিশ্বাস লোক পৰম্পৰা গীত মাত কৃষ্টি সংস্কৃতি সাজপাৰে একোটা জাতিৰ পৰিচয় দাঙি ধৰে। যেতিয়া একোটা জাতিৰ ভাষা নাথাকিব সাজপাৰ নাথাকিব ধৰ্মীয় লোকবিশ্বাস নাথাকিব তেতিয়া
এটা জাতি পৃথিৱীৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ যাব পাৰে। উদাহৰণস্বৰূপে আমাৰ চাওক, মই এটা সময়ত গৱেষণা কৰোঁতে মেলাৰ ওপৰত মই গৱেষণা কৰিছিলোঁ, তেতিয়া আমাৰ শ্ৰদ্ধাৰ ৰজাগৰাকীৰ ওচৰলৈও আহিছিলোঁ। মই মোক এটা দায়িত্ব দিছিলে যে মধ্য অসমৰ আমাৰ জনজাতীয় আমাৰ মেলাৰ ওপৰত এটা প্ৰবন্ধ লিখিব লাগে। তেতিয়া মই ৰজাসকলৰ সেই গাঁৱে গাঁৱে ঘৰে ঘৰে ঘূৰি ফুৰিছিলোঁ। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, আমাৰ জনজাতীয় ৰজাসকলৰ বহু ৰজাই এটা সময়ত বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি ধৰ্মান্তৰিত হৈ তাৰপিছত আকৌ জাত্যান্তৰ হৈ গ'ল, কোচ বুলি চিনাকি দিয়া হ'ল, ডেকা উপাধিত এনেকুৱা ধৰণৰ। ইয়াৰ দ্বাৰা আমাৰ সেই যে আমাৰ সমাজখনত কিছু ক্ষতি নোহোৱাও নহয়। গতিকে সেই আমাৰ সেই তেওঁলোকে কি কৰিলে, সাজপাৰ এৰি দিলে, ভাষা এৰি দিলে, সেই লোক পৰম্পৰা লোকবিশ্বাস পূজা পাতল এৰি দিলে। তাৰ দ্বাৰা এটা জাতি হিচাপে চিনাকি দিবৰ কাৰণে এতিয়া আকৌ তেখেতসকলে আকৌ এটা পুনৰ প্ৰত্যাৱৰ্তনৰ এটা চেষ্টা কৰিছে যে আমি আকৌ জনজাতীয় আমাক পৰিচয় দিব লাগে। কিন্তু এটা জনজাতি হিচাপে পৰিচয় পাবলৈ এই বৈশিষ্ট্যখিনিও থাকিব লাগিব, সাজপাৰৰ পৰা ধৰি খোৱা। ধন্যবাদ। এখানে হচ্ছে সৌমিত্র গোস্বামী, সৌরভমন্ড সভাপতি গোলাঘাট আসন গ্রহণ করবো কাৰণে অনুৰোধ আছো। এতিয়া আমি অনুষ্ঠান আমাৰ এইখিনি গাঁৱৰ মা টেকাবুৰী গাঁও। হয়, এয়া কোন কোন ঠাইৰ পৰা আহিছে আজি? আমাৰ ইয়াৰ গোটেই আমাৰ যিমানবিলাক গাঁও আছে সকলো গাঁৱৰ পৰা আইসকল আহিছে আমাৰ মাজলৈ। এই থানত আইসকল সোমাব পাৰে? সোমাব নোৱাৰে, এইকাৰণে যে হ'লেও মানে অকণমান এটা সীমা ৰেখা দিয়া হৈছে। ঠিক আছে, ঠিক আছে। গতিকে মহিলাৰ প্ৰৱেশটো নিষেধ। হয় হয় হয়। বুঢ়ী আই থানতো একেই কথা, কেঁচাকাটি থানতো একেই কথা, কিন্তু ভগৱতী থানত পাৰিব। ঠিক আছে। আমাৰ ডেকাসকলো তাত থিয় হৈ আছে। আই মাক সুধিলোঁ, আই মা এটা নিৰ্দেশ দিলে, মাইকী মানুহ কিছু আহিছিলে আই তালৈ। সেই নিৰ্দেশ মতে পঠা ছাগলী এটা দিলোঁ আগবঢ়াই, দি তাতে আহি দেউৰী তাতে পূজা পাতল কৰি দিয়াৰ পিছত যথেষ্টখিনি শুনিছোঁ। আৰু এতিয়া দুই এজন হয়তো অৱস্থা বেয়া, মানে এইবোৰ মদ খোৱা ল'ৰা, কলিজা একো নাই, শেষ, এইবিলাক হ'ল নিজৰ কথা। কিন্তু ভাল মানুহ এতিয়ালৈকে মানে হোৱা নাই, এইখিনিয়ে মোৰ ক'বলগীয়া। বৰ্তমান ভাল আৰু ধন্যবাদ জনাইছোঁ। আমি এগৰাকী জ্যেষ্ঠ আইতা লগ পাইছোঁ। এই থানত কিমান দিনৰ পৰা পূজা হৈ আছিলে আৰু কি কি পূজা হয় তেখেতে হয়তো অকণমান জানিব, কাৰণ এগৰাকী অশীতিপৰ এগৰাকী বৃদ্ধা আইতা। আইতা, আপোনাৰ নামটো কওক প্ৰথমতে। জয়মতী বাংঠাই। আপোনাৰ ঘৰ ক'ত আছিলে? গড়মাৰী উদাসীনবৰী নহয়? আপুনি ইয়াৰেতো জীয়ৰী নহয়, গড়মাৰী উদাসীনবৰীৰ পৰা আহিছে। আপুনি যেতিয়াৰ পৰা বিয়া বাৰু হৈছে তেতিয়াৰ পৰা এই থানত পূজা ভাগ হোৱা দেখি আছেনে? কিমান বছৰমান হ'ল এতিয়া পূজা হোৱা? আপুনিও কেতিয়াবা এই থানত এনেকৈ বলি বিধান দি পাইছিল নে? কিবা মানস কৰিছিল নে?
শৰাই দিয়ে ন বলি বিধান দিয়া নাছিলে পাৰ দিয়ে ন আকৌ বুঢ়া ধানত দিম এতিয়া ল'ৰা দুটা বেলেগ হ'লে দুটাকে ভাগ কৰি দিছে সৰু কৰিছে ইয়াত ডাঙৰ কৰিছে ঠিক আছে দিনতে আছে মই ভিডিঅ'টো সামৰিব লাগিব মই এগৰাকী সাত্তক লগ পাইছোঁ শৈৱক তেখেতৰ নামটো হৈছে সৌমিত্ৰ গোস্বামী তেখেত সদূৰ গুৱাহাটীৰ পৰা আহিছে বোকাঘাটৰ তেওঁৰ প্ৰকৃত ঘৰ গোলাঘাটত আজি যে এই অনুষ্ঠানটো হৈ গ'ল এগৰাকী সাত্ত শৈৱ হিচাপে আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে আজি জয়াল পৰিৱেশ এইটো এই কেঁচাইখাতি পবিত্ৰ কেঁচাইখাতিখনত মই আজি সেই অনুষ্ঠান ভাগত উপস্থিত থাকিবলৈ মাৰ কৃপাত সক্ষম হ'লোঁ আৰু আপোনালোকে ইতিমধ্যে দেখিছে যে কি ধৰণৰ এটা জয়াল পৰিৱেশ ইয়াত বিৰাজমান হৈছে শিৱ আৰু শক্তি অভিন্ন প্ৰথম কথা যিধৰণে লাইট এটা জ্বলিবলৈ হ'লে তাৰ ভিতৰত কাৰেণ্টটো থাকিব লাগে সেয়ে হ'ল শক্তি আৰু এই বাল্বটো হ'ল শিৱ গতিকে যেতিয়া কাৰেণ্টটো ৱায়াৰডালৰ মাজেৰে প্ৰবাহিত হ'ব শক্তি প্ৰবাহিত হৈ পেলাই শিৱক জাগ্ৰত কৰিব গতিকে শিৱ আৰু শক্তি অভিন্ন গতিকে এই পৰিৱেশত আজি মই মানে মোৰ ভাষা নাই বুজাবলৈ যিখিনি বস্তু আপুনিও হয়তো আপোনাৰ ভিডিঅ'ত দেখুৱাব নোৱাৰা কিছু বস্তু আছে ইমান জাগ্ৰত ইমান মহিমামণ্ডিত পবিত্ৰ স্থানত আজি আমি একত্ৰিত হ'বলৈ পাই যথেষ্ট নিজৰ বাবে ভাগ্যকে কৃতাৰ্থ জ্ঞাপন কৰিছোঁ যে আমি সঁচাকৈয়ে ভাগ্যৱান যে এনে পবিত্ৰ তীৰ্থত মাৰ আশীৰ্বাদত আমি আশীৰ্বাদ গ্ৰহণ কৰিবলৈ সক্ষম হ'ম ঠিক আছে ভাল লাগিল মোৰ আৰু এটা কথা জানিব মন হৈছে একবিংশ শতিকাৰ এই যুগতো শক্তি আপুনি সুন্দৰ এটা উদাহৰণ দিলে তথাপিও যেন মোৰ কেতিয়াবা ভাবিবলৈ মন যায় একবিংশ শতিকাৰ যুগতো এনেকুৱা পৰিৱেশত হয় অৱশ্যে হৈ আছে বিভিন্ন পীঠস্থানবিলাকত এতিয়াও বলি হৈ আছে তথাপিও যেন আমি অকণমান ইয়াৰ পৰা সংস্কাৰিত হোৱাৰ কিবা সম্ভাৱনা আছেনে বাৰু এইটো আজি আপুনি যিখিনি দেখিলে ইয়াত ৰাইজে যিখিনি দেখিলে এইটো হ'ল বেয়ন চায়েন্স চায়েন্সৰ ঊৰ্ধত বিজ্ঞানৰ ঊৰ্ধত আজি এজন বিজ্ঞানী যদি ইয়ালৈ মাতি আনি পেলাই সোধে যে এইটো কেনেকৈ সম্ভৱ হৈছে তেওঁ ক'ব যে ইয়াত মোৰ হাত নাই কাৰণ বিজ্ঞানে কৈছে যে মানুহে আধা পোৱা কেঁচা তেজো মানুহৰ পাকস্থলীয়ে হজম নকৰে তেনেস্থলত কেঁচা তেজ আপুনি যি ধৰণে পান কৰা দেখিলে এইটো কেনেকৈ সম্ভৱ গতিকে কিছুমান ক্ষেত্ৰত বিজ্ঞানৰ ঊৰ্ধত ভাৰতবৰ্ষত অসমত সনাতন পৰম্পৰাত তেনেকুৱা ধৰণৰ বহুত কিবা কিছু অলৌকিক দেখা পোৱা যায় 135 বছৰ 160 বছৰলৈকে ইয়াত সাধু সন্ত জীয়াই আছে গতিকে তেনেস্থলত মই এজন বাবাক পাইছিলোঁ যিজনে 35 বছৰে অনাহাৰে খাই আছে কিছুদিন আগতে কুম্ভ মেলাত আপুনি হয়তো ফটোত দেখিছে যে এজন বাবাই হাত দাঙি 30 বছৰে আছে এইবিলাক অলৌকিক বিষয় ভাৰতৰ সনাতন পৰম্পৰাত আছেই গতিকে কিছু বস্তুক আমি সংস্কাৰ বুলি ভাবি লাভ নাই কিছু বস্তু বিজ্ঞানৰ ঊৰ্ধত ইয়াত হৈছিল হয় জনজাতীয় জনগোষ্ঠীয় অঞ্চলবিলাকত বহুত শেষত মই অন্য এটা কথা যাব বিচাৰিছোঁ এই যিটো পৰম্পৰা হয়নে আমি যদি কালিকা পুৰাণ যোগিনী তন্ত্ৰ চাওঁ হয়নে সেই তাহানি দিনৰ পৰাই যে অষ্টম নৱম শতিকাৰ পৰাই বৌদ্ধ ধৰ্মৰ পতনৰ পিছত বামাচাৰী পন্থা যিটো আহিলে হয়নে সেই তাৰ পৰাই ইয়াৰ সৃষ্টি বুলি ক'ব পাৰি কিন্তু সেই পৰম্পৰাটো এতিয়া আমি যদি চাওঁ ইয়াত কেঁচাইখাইটি এই গোসানীগৰাকী দেৱী দুৰ্গাৰ আদ্য শক্তিৰ কোনটো ৰূপ আছিলে বাৰু আচলতে চাওক এইবিলাক হ'ল জনগোষ্ঠীয় দেৱী আৰু জনজাতীয় ৰাইজে নিজেই কিছুমান দেৱ দেৱতাক তেওঁলোকে হয়তো সেই সময়ত সপোনত পাইছিলে কোনোবা দেৱ দেৱী তো কেঁচাইখাতি বুলি ক'লে আপুনি ধৰক আমাৰ শদিয়াটো বহুত পুৰণা গতিকে এই যিটো আৰু এটা কথা আপুনি যিটো ক'লে যে বামাচাৰী কথাটো বুদ্ধৰ পিছত সৃষ্টি হৈছে কিন্তু এই বস্তুখিনি বুদ্ধৰ আগতো আছিল ইয়াত এইখিনি বস্তু অতীজৰ পৰা চলি আহিছে প্ৰাগ ঐতিহাসিক যুগৰ পৰা এইখিনি বস্তু ইয়াত পৰম্পৰা চলি আহিছে ইয়াত বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণৰ কথা কৈ মানুহৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰে
আজি কালিকা পুৰাণ যোগিনী তন্ত্ৰৰ লিখাৰ দিন কিমান হ'ল, কিমান আয়ুস হ'ল, তাৰ আগত সেইবিলাক কিমান বছৰ আগৰ পৰা তাৰ পৰা চলি আহিছিলে। গতিকে এই কথাবিলাক মানে এনেকুৱা হৈছে বৰ্তমান ভাৰতত বা অসমত কোনোবা এজন পণ্ডিতৰ যি মন কৰিছে তেওঁ তাকে কৈ দিছে। গতিকে শাস্ত্ৰ নপঢ়ালৈকে, নিজেই এক্সপিৰিয়েঞ্চ নকৰালৈকে, আটাইতকৈ ডাঙৰ কথা হ'ল সাধনা মাৰ্গত নিজে আপুনি ব্যক্তিগতভাৱে এক্সপিৰিয়েঞ্চ কৰিব লাগিব। আপুনি কৃষ্ণক ভজিও এক্সপিৰিয়েঞ্চ কৰিব পাৰে, শিৱক ভজিও এক্সপিৰিয়েঞ্চ কৰিব পাৰে, কালী মাক ভজিও এক্সপিৰিয়েঞ্চ কৰিব পাৰে। গতিকে কেনেধৰণে আপুনি বুট মগু দিও সেই অভিজ্ঞতা লাভ কৰিব পাৰে, তেওঁ সান্নিধ্য লাভ কৰিব পাৰে। আপুনি ছাগলী বলি দিও সান্নিধ্য লাভ কৰিব পাৰে, কোনোবাই গাহৰি বলি দিও সান্নিধ্য লাভ কৰিব পাৰে। গতিকে বিভিন্ন যত মত তত পথ, সেইকাৰণে সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ এটা সৌভাগ্য যে আমি যত মত তত পথ আৰু সকলোকে সন্মান কৰি বৈষ্ণৱ শৈৱ শাক্ত সৌৰ গানপত্য সকলোকে একশৰণ ধৰ্মী নাম ধৰ্মী শংকৰ সংঘ বামুণীয়া কৰ্মকাণ্ড যিমান আছে সকলো কৃষ্ণগুৰু সকলোকে সন্মান কৰি পেলাই এই সনাতন পৰম্পৰাটোক আগুৱাই নি একত্ৰিত হৈ আগুৱাই নি পেলাই নিব। আজিৰ তাৰিখত মানে এই মানে ডিমাণ্ড অফ আৱাৰ সময়ৰ আহ্বান এইটোৱে যে এতিয়া আৰু আমি বেলেগ ইটো তামুক পন্থভেদ নাৰাখি একত্ৰিত হৈ যোনে যাক বুজিছে যোনে যাক পুজিছে এই ধৰণে থাকি পেলাই একত্ৰিত হৈ আগন্তুক দিনবিলাকত শক্তিশালী এখন সনাতনী সমাজ গঢ়িবলৈ এইটোৱে মূল লক্ষ্য। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি তথ্য দিয়াৰ বাবে। আমিও আশা কৰিছোঁ আজি যেনেদৰে কেঁচাইখাইটি থানত যি পৰম্পৰাৰে তেখেতসকলে পূজা পাৰ্বণ কৰিলে, এই পূজা পাৰ্বণে সকলোলৈকে শান্তি সমৃদ্ধি কঢ়িয়াই আনক তাকে কামনা কৰিছোঁ। আৰু আজি অনুষ্ঠানটো চাই যদি আপোনালোকে ভাল পাইছে তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ৰদালি দৰ্শন ইউটিউব চেনেলটো আগুৱাই যোৱাত সহায় কৰিব বুলি কামনা কৰি আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। প্ৰথমতে ইয়াত উপস্থিত থকা কেঁচাইখাইটি গোসানীক মই মোৰ সেৱা জনাইছোঁ। আজি এই গড়মাৰীৰ ঐতিহাসিক কেঁচাইখাইটি থানলৈ আহি ইয়াত সমবেত হোৱা সকলো আমাৰ তিৱা দেউৰী আমাৰ কাৰ্বি গোটেই আমাৰ জনগোষ্ঠীয় যিটো সমাৱেশ হৈছে তাৰ শ্ৰদ্ধেয় প্ৰতিনিধিসকল আপোনালোকক মই সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ সমাজত অতীজৰে পৰা কিছুমান পৰম্পৰা চলি আহিছে। আমি আমাৰ অসমীয়া যিটো জাতি, এই অসমীয়া জাতিৰ বিভিন্ন কিছুমান অংগ আছে, বিভিন্ন উপাদান আছে। আমি যেনেকৈ বেলেগ বেলেগ ধৰণেৰে আমাৰ ইষ্ট দেৱতাক, ইষ্ট দেৱীক আমি পূজা অৰ্পণ কৰোঁ। কোনোবাই শক্তিৰ যোগেদি, শক্তি পূজাৰ যোগেদি আমাৰ ইষ্ট দেৱক বা ইষ্ট দেৱীক আমি আমাৰ পূজা অৰ্পণ কৰোঁ। কোনোবাই নাম প্ৰসংগ কৰে। বিভিন্ন বিভিন্ন ধৰণেৰে অসমীয়া জাতিটো সদায় আৰু বেলেগ বেলেগ বৰণীয়া বাৰে বৰণীয়া জাতি জনজাতি উপজাতি আমাৰ নিজৰ নিজৰ পৰিচয়, নিজৰ নিজৰ সত্তা সকলোৰে সমাহাৰ হৈ পেলাই আমাৰ অসমীয়া জাতিটো চহকী হৈ আছে আৰু চহকী হৈ থাকিব। আমাৰ এইটো অঞ্চলত গোটেই আমাৰ মৰিগাঁও জিলাত আমাৰ গোটেই এই অঞ্চলত এই ঐতিহাসিক কেঁচাইখাইটি থানৰ এটা বৰ ডাঙৰ মাহাত্ম্য আছে। আমি বিশ্বাস কৰোঁ যে ইয়াত আহি দেৱী গোসানীৰ ওচৰত আমি অন্তঃকৰণৰ সৈতে পূজা অৰ্পণ কৰিলে আমাৰ শক্তি বৰ্ধন হয়, আমাৰ মংগল হয়, পৰিয়ালৰ মংগল হয়, জাতিটোৰ মংগল হয় আৰু আমাৰ দেশৰ মংগল হয়। গতিকে ইয়াত আজি কেঁচাইখাইটি থানৰ যিটো পূজা ইয়াত হৈ গ'ল,
সকলোকে মই মোৰ শুভেচ্ছা জনাইছোঁ আৰু এই সুযোগতে আপোনালোকক লগ পাই মই সঁচাকৈ বৰ আনন্দিত হৈছোঁ। আপোনালোক সকলোকে নমস্কাৰ জনাই আৰু পূজা উপলক্ষে আপোনালোকক সকলোকে মই নিজৰ ফালৰ পৰা মোৰ সেৱা আৰু ভক্তিপূৰ্ণ শ্ৰদ্ধা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ওলালে যাবনে?